ৰঙা ৰং সকলোৰে প্ৰিয় নহয়নে বাৰু? আৰু ৰঙা গোলাপ হৈছে প্ৰেমৰ প্ৰতীক, তো সকলোৰে প্ৰিয়টো হ'বই। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং ৰাইজসকল। এয়া দেখিছেনে আমাৰ ৰিদীপ সন্দিকৈ এতিয়ালৈকে শুয়ে আছে। উঠাই আছোঁ নুঠে। ৰিদীপ, ৰিদীপ উঠা। অঁ দেখিলেনে? দেখিছে অৱস্থা দেখিছে। হাই টিক 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 টিক, উঠিলা? আৰু এয়া উঠি লৈ মই ধুনীয়াকৈ ব্ৰাছ কৰি ল'লোঁ আৰু তাৰপিছত দুই এটা কাম কৰিবলগীয়া আছিলে। মানে ৰাতিপুৱা মা যিহেতু থাপনাত সোমাই সেয়েহে ৰাতিৰ বাচনবোৰ নুধুৱে, মই ধুই ল'লোঁ দুই এটা। তাৰপিছত কি কৰিছোঁ, আপোনাৰ যিখিনি ৰাতিপুৱা কাম কৰিবলগীয়া আছে এটা এটাকৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু তাৰপিছত আমাৰ ঘৰত সৰু অকণমানি মেকুৰী দুটা আছে, মানে সিহঁতৰ মাক ঢুকালে। তাৰপিছত আমাৰ এয়া আছে আমাৰ টিক টিক, দেখিছেনে কেনেকৈ খাই আছে। আৰু লগতে ভাইটিকো এয়া চাহ দি ল'লোঁ। কেনেপধ্যে যুদ্ধ কৰি উঠিলে আৰু তাৰপিছত ময়ো নিজৰ ৰুটিন ফ'ল' কৰিলোঁ। মানে পানী খাওঁ, লগতে কেতিয়াবা এলমণ্ড হওক বা খিচমিচ এনেকৈ কৰি ষ্টাৰ্ট কৰি দিওঁ আৰু তাৰপিছত দিনটো আৰম্ভ কৰিলোঁ। লগতে আৰু এটা কথা কওঁ, আমাৰ মেকুৰী পোৱালি দুটাৰ মাক যিহেতু নাইকিয়া, ইমান কষ্ট হৈছে সিহঁতক মানে ডাঙৰ কৰিবলৈ। কেতিয়াবা গৰু গাখীৰ, কেতিয়াবা আকৌ নহ'লে মানে আমাৰ ঘৰতো গৰু নাই, ঠিকা লৈ হ'লেও খুৱাব লাগে। ট্ৰাই কৰিছোঁ আৰু নিজৰ ফালৰ যিমানখিনি পাৰোঁ।